নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেই কেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। বকৰি ঈদৰ পূৰ্বে আহি গ'ল 20 কোটি মুছলমানলৈ কঠোৰ নিৰ্দেশনা। ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ এডভাইজৰী প্ৰকাশ, নিয়ম নামানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। যিহেতু অহা 7 তাৰিখে মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ ঈদ উল আজহা, গতিকে মুছলমানসকললৈ কঠোৰ নীতি নিৰ্দেশনা দিয়া হৈছে। যদি এইকেইটা নিয়ম মুছলমান ধৰ্মাৱলম্বী ৰাইজে নামানে তেনেহ'লে কঠোৰ ব্যৱস্থা লোৱা হ'ব। কি নিয়ম ঈদত আপুনি মানিব লাগিব, এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। এই ভিডিঅ'টো সকলো মুছলমান ভাই বন্ধুলৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰটো পায়। বকৰি ঈদৰ পূৰ্বে দেশৰ 20 কোটি মুছলমানলৈ আহি গ'ল কঠোৰ নীতি নিৰ্দেশনা। এইকেইটা নিয়ম আপোনালোকে মানিবই লাগিব, বাধ্যতামূলক কৰি দিয়া হৈছে। ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ এডভাইজৰী প্ৰকাশ কৰা হৈছে। দাৰুল উলুম দেৱন্দে উল্লেখ কৰিলে এই নিৰ্দেশনাৰ বিষয়ে। যদি আপুনি এই নীতি নিৰ্দেশনা অৱলম্বন নকৰে তেনেহ'লে কঠোৰ ব্যৱস্থা লোৱা হ'ব। এই বছৰৰ ঈদ উল আজহাৰ নামাজ 7 জুনত আদায় কৰা হ'ব। অহা 7 তাৰিখে আদায় কৰা হ'ব। ইয়াৰ পাছতেই কুৰবানীৰ নিয়ম কৰা হ'ব। 7 জুনৰ পৰা দেশজুৰি উদযাপন হ'ব ঈদ উল আজহা। প্ৰস্তুতিৰ অন্ত নাই দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ। কেনেকৈ পালন কৰিব বকৰি ঈদ, আহি গ'ল বিশেষ বাৰ্তা। ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ এডভাইজৰী প্ৰকাশ। এডভাইজৰী মৌলানা খালিদ ৰছিদ ফৰংগী মহালিৰ দ্বাৰা প্ৰকাশিত হৈছে। কুৰবানী কেৱল নিৰ্ধাৰিত ঠাইতে কৰিব লাগিব। আপোনালোকে যদি কুৰবানী কৰে নিৰ্ধাৰিত ঠাইতে কুৰবানী কৰিব। মহল্লাৰ বা ৰাস্তাৰ কাষত কুৰবানী কৰা ঠিক নহয়। ৰাস্তাৰ কাষত বা মহল্লাৰ কাষত আপোনালোকে কুৰবানী কৰিব নোৱাৰিব। এনে কাৰ্যই মানুহৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে এই সিদ্ধান্ত লোৱা হৈছে। ৰাজহুৱা স্থানত কুৰবানী কৰাৰ পৰা বিৰত থাকক। যদি আপুনি ভাবি আছে ৰাজহুৱা স্থানত কুৰবানী কৰিম তেনেহ'লে আপুনি বিৰত থাকক। আপোনালোকে ৰাজহুৱা স্থানত কুৰবানী কৰিব নোৱাৰিব। সকলোৱে যাতে কেৱল নিৰ্ধাৰিত স্থানবোৰতহে কুৰবানী কৰে। ছ'চিয়েল মিডিয়াত কোনেও নিদিব কুৰবানীৰ ছবি বা ভিডিঅ'। আপোনালোকে যেতিয়া কুৰবানী কৰিব কোনো ধৰণৰ ভিডিঅ' ফটো নুতুলিব আৰু সেইসমূহ পোষ্ট ছ'চিয়েল মিডিয়াত আপোনালোকে আপলোড নকৰিব। যদি আপোনালোকে ছ'চিয়েল মিডিয়াত আপলোড কৰে তেনেহ'লে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱা হ'ব। এনে পোষ্ট শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত দিয়া হৈছে কঠোৰ নিৰ্দেশনা। জেল পৰ্যন্ত হ'ব পাৰে, আপুনি গ্ৰেপ্তাৰ পৰ্যন্ত হ'ব পাৰে যদি আপুনি কুৰবানীৰ ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰে। পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সমৰূপতা বজাই ৰখাৰ আবেদন জনোৱা হৈছে। আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব, লগতে সমৰূপতা আপোনালোকে বজাই ৰাখিব। নিয়ম নামানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। জেল পৰ্যন্ত আপুনি গ্ৰেপ্তাৰ পৰ্যন্ত হ'ব পাৰে। বকৰি ঈদৰ পূৰ্বে দেশৰ 20 কোটি মুছলমানলৈ এইকেইটা কঠোৰ নিৰ্দেশনা দিয়া হৈছে। ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ এডভাইজৰী প্ৰকাশ। দাৰুল উলুম দেৱন্দে উল্লেখ কৰিলে এই নিৰ্দেশনাৰ বিষয়ে। আৰু অহা 7 তাৰিখে ঈদ উল আজহাৰ নামাজ আদায় কৰা হ'ব 7 জুনত। ইয়াৰ পিছতে কুৰবানীৰ নিয়ম কৰা হ'ব। গতিকে সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে মোৰ ফালৰ পৰা সকলোকে ঈদ উল আজহাৰ শুভেচ্ছা জনাইছোঁ। পাছৰটো খবৰে হৈছে বচাই ৰাখক মোবাইলৰ চাৰ্জ, ঘণ্টা ঘণ্টা ধৰি কৰ্তন হ'ব বিদ্যুৎ। বচাই ৰাখক মোবাইলৰ চাৰ্জ, ঘণ্টা ঘণ্টা ধৰি কৰ্তন হ'ব বিদ্যুৎ। কোন অঞ্চলত নাথাকিব বিদ্যুৎ? জিলা আৱৰ্ত ভৱন, দোলাইগাঁও আয়ুক্ত বাসভৱন, নতুনপাৰা, পাগলাস্থান, ভাওলাগুৰি, ৰুলিং মিল, শালবাগান, শাস্তি ৰোড, বিউচি গেট, পালপাৰা, নেতাজী নগৰ, খাৰিজা, দোলাইগাঁও, শালবাৰী, পাইপলাইন, চাপাগুৰি ৰোড, কিষাণ বজাৰ, বঙাইগাঁও টাউন, ভাকাৰী ভিটা, বৰপাৰা, দেউৰীপাৰা, বেতবাৰী, পুৰণি বঙাইগাঁও, বীৰজাৰা, চাহবাগান, পোপৰাগাঁও, চিকটা গাঁও, শিমলাগুৰি, জেলকাঝাৰ, বৰষণগাঁও, মোলাগাঁৱত নাথাকিব বিদ্যুৎ। যদি আপুনি এইকেইখন গাঁৱৰ বাসিন্দা হয় তেনেহ'লে মোবাইলৰ চাৰ্জ কৰি লওক। আগন্তুক 9 ঘণ্টা পৰ্যন্ত কাৰেণ্ট নাহিব। তলৰ কমেণ্ট বক্সত সকলোৱে কমেণ্ট কৰক এই গাঁৱৰ আপুনি বাসিন্দা হয় নে নহয়।
আপুনি ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰিব 33 kV চাপাগুৰি আৰু 33 kV কাজল গাঁৱত বিদ্যুৎ মেৰামতিৰ বাবে নাথাকিব বিদ্যুৎ গতিকে যদি আপোনাৰ মোবাইলৰ চাৰ্জ নাই চাৰ্জ অতি সোনকালে দি লওক 3 নম্বৰ খবৰটি হৈছে হাইলাকান্দিত বানৰ ভয়াবহ ৰূপ 50খনতকৈ অধিক গাঁও বানৰ কবলত হাইলাকান্দিত ভয়াবহ বান পৰিস্থিতি 50খনতকৈ অধিক গাঁও জলমগ্ন হৈছে কাটাখাল নৈৰ বাহনী পানীত ছিঙিল মথাউৰি সংহাৰী ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু যিকোনো মুহূৰ্তত ভাঙিব কলিয়াবৰৰ হাতীমুৰা মথাউৰিৰ ওপৰেৰে অহা যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে যিকোনো মুহূৰ্তত ভাঙিব কলিয়াবৰৰ হাতীমুৰা মথাউৰিৰ ওপৰেৰে অহা যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে কলিয়াবৰৰ হাতীমুৰা মথাউৰিটোৰ ওপৰেদি সকলো ধৰণৰ যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে কোনো লোক খোজকাঢ়ি অহা যোৱা কৰাটো নিষেধাজ্ঞা জনাইছে হাতীমুৰা মথাউৰিৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতি চলাই থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে যিকোনো মুহূৰ্তত ভাঙিব কলিয়াবৰৰ হাতীমুৰা মথাউৰিৰ ওপৰেৰে অহা যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে কলিয়াবৰৰ হাতীমুৰা মথাউৰিটোৰ ওপৰেদি সকলো ধৰণৰ যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে কোনো লোক খোজকাঢ়ি অহা যোৱা কৰাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে হাতীমুৰা মথাউৰিৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতি চলাই থকাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে 4 নম্বৰ খবৰটি হৈছে চৰকাৰে স্বীকৃতি দিয়া গৰিয়ামৰীয়া দেশী জলহা ছৈয়দসকলক ডি ভোটাৰৰ নামত অন্যায় কিয় কৰিছে চৰকাৰে স্বীকৃতি দিয়া গৰিয়ামৰীয়া দেশী জলহা ছৈয়দসকলক ডি ভোটাৰৰ নামত অন্যায় কিয় অবৈধ বাংলাদেশীৰ নামত খিলঞ্জীয়া মুছলমানক হাৰাশাস্তি কৰিছে চৰকাৰে বাংলাদেশী খেদাৰ নামত নাটক কৰা বুলি অভিযোগ আমচু খিলঞ্জীয়াৰ ডি ভোটাৰৰ নামত খিলঞ্জীয়া মুছলমানক অত্যাচাৰ কৰাৰ অভিযোগ ইয়াৰ লগতে 5 নম্বৰ খবৰটি হৈছে ৰাজ্যত বতৰে ল'ব ভয়াবহ ৰূপ 14খনকৈ জিলাত পুনৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি বিগত কিছুদিনৰ পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণ হৈ আছে ইয়াৰ মাজত ৰাজ্যৰ 14খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ পুনৰ সতৰ্কবাণী জাৰি কৰিছে কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমাৰা আৰু গোৱালপাৰা জিলাত বতৰ বিজ্ঞান বিভাগে আজি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বৰপেটা বঙাইগাঁও পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি ধেমাজি আৰু লখিমপুৰত আজি য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে আজি অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলা 4খনত অতিপাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান বিভাগে আজি য়েল্লো এলাৰ্ট জাৰি কৰা জিলা 10খনত অতিপাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে তো আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ সকলোখিনি কৰিব